এই মুহূৰ্তত ৰাজ্য চৰকাৰ লাখ লাখ কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ ভোগালী বিহুৰ প্ৰাকখনত কৰ্মচাৰীলৈ 5টাকৈ বৃহৎ সুখবৰ আহিছে। ৰাজ্য চৰকাৰ ফালৰ পৰা এই ঘোষণা কৰিছে যে নিয়মীয়া লগতে ফিক্স পে মাষ্টাৰ ৰুল কৰ্মচাৰীসকলৰ বাবে কেইবাটাও ঘোষণা কৰিছে। অল্ড পেঞ্চন প্ৰৱৰ্তন সন্দৰ্ভতো ঘোষণা হৈছে, দৰমহা বৃদ্ধি সম্পৰ্কত ঘোষণা হৈছে আৰু শেহতীয়াভাৱে মুখ্যমন্ত্ৰীয়ে কৰ্মচাৰী পৰিষদৰ সৈতে বৈঠক অনুষ্ঠিত হৈছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে কৰ্মচাৰী পৰিষদৰে মুখ্যমন্ত্ৰী মহোদয়ৰ বৈঠক অনুষ্ঠিত হৈছে আৰু এই বৈঠকৰ পাছতে ঘোষণা কৰিছে কেইবাটাও ভাল খবৰ আহিছে। ভোগালী বিহুৰ প্ৰাকখনত চৰকাৰী কৰ্মচাৰীলৈ এই সুখবৰ যে 1 এপ্ৰিলৰ পৰা নগদবিহীন হ'ব ৰাজ্যিক কৰ্মচাৰীৰ চিকিৎসা বীমা আঁচনি। নগদবিহীনভাৱে আপোনালোকে চিকিৎসা কৰিব পাৰিব। দ্বিতীয়তে 13,000 ফিক্স পে মাষ্টাৰ ৰুল কৰ্মচাৰীয়ে লাভ কৰিব ঘৰ ভাড়াৰ বানচ। আগতে তেওঁলোকে ঘৰ ভাড়া বানচ লাভ কৰা নাছিলে আৰু এতিয়াৰ পৰা ফিক্স পে মাষ্টাৰ ৰুল কৰ্মচাৰীসকলে ঘৰ ভাড়াও লাভ কৰিব। লগতে 2005ত NPS প্ৰৱৰ্তনৰ পূৰ্বে প্ৰকাশ পোৱা বিজ্ঞাপনৰ ভিত্তিত নিযুক্তি লাভ কৰা কৰ্মচাৰীয়ে লাভ কৰিব অল্ড পেঞ্চন স্কিম। অৰ্থাৎ 2005ৰ NPSৰ প্ৰৱৰ্তনৰ পূৰ্বে যিসকলৰ বিজ্ঞাপন প্ৰকাশ পাইছিল তেওঁলোকে অল্ড পেঞ্চন আঁচনি লাভ কৰিব আৰু স্নাতক পৰ্যায়ৰ অৰ্হতাৰ পদসমূহত লাভ কৰিব স্নাতক পৰ্যায়ৰ দৰমহা। যিহেতু কৰ্মচাৰীসকলে স্নাতক পৰ্যায়ৰ পদসমূহত কম দৰমহা লৈ থকাৰ অভিযোগ উত্থাপন হৈছিল আৰু এতিয়া এই ব্যৱস্থা নিৰ্মূল হৈছে যে স্নাতক পৰ্যায়ৰ অৰ্হতাৰ পদসমূহত স্নাতক পৰ্যায়ৰ দৰমহা লাভ কৰিব। ইপিনে ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ ঠিকাভিত্তিক শিক্ষকসকলৰ নিয়মীয়াকৰণ সন্দৰ্ভতো ঘোষণা কৰিছে। অচিৰেই হ'ব চাকৰি নিয়মীয়াকৰণ আৰু ইয়াৰ বাবে এখন সমিতি গঠন কৰি দিছে, য'ত শিক্ষামন্ত্ৰী ৰণোজ পেগু, কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত এই সমিতিখনে ইয়াৰ বাবে কাম কৰিছে আৰু অতি শীঘ্ৰে আপোনালোকে ইয়াৰ ভাল খবৰ লাভ কৰিব। ইপিনে অংগনবাড়ী লগতে ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভতো পদক্ষেপ গ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে বাজেটৰ আগে পিছে বা বাজেটত আপোনালোকৰ দৰমহা বৃদ্ধি সন্দৰ্ভত ঘোষণা কৰা হ'ব আৰু ইয়াৰ বাবে এখন পৰ্যালোচনা সমিতি গঠন কৰি দিছে। এই সমিতিখনে অংগনবাড়ী ৰন্ধন কৰ্মী লগতে আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই আছিলে কৰ্মচাৰীসকলৰ বাবে বিহুৰ প্ৰাকখনত বৃহৎ সুখবৰ। আৰু কৰ্মচাৰীৰ পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।